कंकी चौधरी हारि गल এতিয়া মানুহে বুজিলে যে অসমীয়া মানুহে হাসা কথা কয় নে বিহাৰী মানুহে হাসা কথা কয় আমিতো কৈছিলো ন যে বিপুল ভোটত আমি জয়লাভ কৰিম আৰু কংকি কৈছে আমি জেনজি আছে আমিও কৈছো আমি জেনজি আছে তো আমিও জেনজি তুমিও জেনজি তো জেনজি হলেও এতিয়া শিক্ষাৰ কথা নাই শিক্ষা থাকিলে নহব এইটো মালটো লাগিব পইচাটো লাগিব এতিয়া কংকি চৌধুৰী কোৱালিফিকেশন আছে শিক্ষা আছে পঢ়া শুনা থাকিব পাৰে কিন্তু পইচাটো নাই এটা পইচা সরকার যিমান দিছে এটা অসমীয়া মানুহৰ মানে এটো অসমীয়া মানুহৰ মানে আবেগটো ক'ত আছে এটো বস্তু মানুহ জানিব লাগিব এটো মানুহে মানে ইলেকশন খেলিলে নহব ৰাজনীতি কৰিলে নহব গুটে বস্তুটো মানে মানুহে বুজিব লাগিব যে অসমীয়া মানুহৰ আবেগটো ক'ত আছে তো অসমীয়া মানুহে এইবিলাক মানে পঢ়াই মানুহে আমি যি দেখিলো মানে অসমীয়া মানুহৰ আবেগটো মানে পইচাটোত আছে পইচাটো যদি পাই যায় কোনোবা ছোৱালী আমি দেখিছো পৰন ভিডিও বনাইছে পইচাৰ কাৰণে নিজৰ মাক বাপে গম নাপায় ন তো সেই বস্তুটো যেতিয়া আমি দেখি গৈছো আৰু সরকার যেতিয়া জুবিন হত্যাৰ পিছত যেতিয়া সরকার 10,000 কোটি টকা দিলে অসমীয়া মানুহ চুপ হৈছে তেতিয়া আমি ভাবিছো যে আমি টাকা দিলে আমি জিকিম তো আমি টাকা দিছো ৰাতি টাকা দিছো দিনত ভোট লৈছো আমি জিকি গৈছো এতিয়া আমি এটা কথা জানিব লাগিব যে অসমীয়া বুলি এতিয়া অসমীয়া মানুহে অকলে নিজে বুকু দংগৰ কৰি পেলাই অসমীয়া বুলি ক'লে নহব এতিয়া আমিও অসমীয়া হয় কালি পৰহি মুখ্যমন্ত্ৰী ডঙৰীয়া কৈছে যে বিজয় গুপ্তা বিহাৰী নহয় বিজয় গুপ্তা অসমীয়া হয় তো আমিও অসমীয়া নহয় আমি কি দেশ পৰা আহিছে কৈছে আমাৰ নামটো মুখত মানে ঠকিবলৈ দিগদাৰ হৈ যায় আৰু জ্যোতিপ্ৰসাদ আগৰৱালা আছিলা মৰুৱাৰী মানুহ আছিলে তেওঁ কি অসমীয়া নহয় নাকি তেতিয়া হলে আমিও অসমীয়া বুলি আমাৰ সরকারে আমাক ক'লে মুখ্যমন্ত্রী ক'লে এতিয়া আৰু অসমৰ মানুহে এই বিহাৰী এই মৰুৱাৰী এইবিলাক ক'লে কিন্তু ঘটনা হ'ব এইবিলাক আমি মানি ল'ব নোৱাৰিম মানে এতিয়া আমি বৰ্তমান মানে এতিয়া আমি মেইন অসমীয়া হয় আমি এমএলএ হৈছো আমি সরকার গঠন কৰিছো আমি অসমীয়াক টাকা দিম তো আমাৰ ইয়াত অসমীয়া চলিব অসমীয়াই আমাৰ তাত কাম কৰিব আমি পইচা দিম তো অসমীয়া সদায় কাম কৰি খাওয়া মানুহ কাম কৰি থাকক কাম কৰিলে খাবলৈ পাব চিন্তা কৰিব নালাগে দেশ যাৰ হাতত চলিব আৰু আমি খুব ধুনীয়াকে দেশ চলাই যাম আৰু আমি কেতিয়াও মানে এটো অসমীয়া মানুহ হিংসা নকৰো দৰকাৰ হলে আমি পইচা দিম মানে আমি এটা কথা জানো যে দুখীয়া মানুহক সহায় কৰিব লাগে অসমীয়া মানুহ সব দুখীয়া আছে তো পইচা দিলেই অসমীয়া মানুহ সব বদলি হৈ যাব এটো আমি জানো তো আমি পইচা দিম এতিয়া আপোনালোকে কথাটো বুজিলে মই কাৰ কথা ক'লো তো ইমান ধুনীয়াকে ৰাজনীতি কৰিলে ৰাইজে ইমান ধুনীয়াকে ভোট দিলে লাষ্টত গৈ মেলি মানে এতিয়া মানে কি কম নামটো যেতিয়া মানে বিজয় হয়তো পৰাজয় হলেতো বেয়া হ'ব ন বস্তুটো তো বিজয়কে বিজয় কৰিছে বাৰু ভাল কথা জিকিলে কোনো কথা নাই কিন্তু এতিয়া ডাঙৰ কথাটো হ'ল কি সরকার আকৌ আগৰখনেই হৈ গ'ল আৰু এই সরকাৰখনেও কৈ আছিলে যে আমি 100খন আসনলৈকে পাম 80খনৰ পৰা 100খনলৈকে আসন পাম ঠিক সেই আসনৰ কথাটো আজি কেইদিনৰ আগত বাছনি চাওঁতেও সেয়া ওলালে সেয়াও নিউজত বজালে আৰু ঠিক যেনেকৈ নিউজত বাছনি বজালে ঠিক তেনেকৈ সরকার জিকিলে তেতিয়া আমি কথাটো আমি কি ক'ম মই যদি গাড়ীখন লৈ গৈ আছো গাড়ীখন লৈ নোযোৱা কোনো দিন নোযোৱা নেদেখা পথ এটাত বলে মই ডিব্ৰুগড় যাম কিন্তু মই যোৱা নাই কেতিয়াও গাড়ীখন লৈ মই নিজে চলাই কেতিয়াও যোৱা নাই ডিব্ৰুগড় আৰু মই দেখাও নাই যে বেলেগ গাড়ীকো দেখা নাই যে ইমান সময়ত গৈ ডিব্ৰুগড় পাইগৈ কিন্তু মই গাড়ীত উঠাৰ আগত কৈ দিছো আৰু মানুহক কৈ আছো যে মই একদিনো কিন্তু ডিব্ৰুগড় যোৱা নাই কিন্তু মই গাড়ীত উঠিয়ে কৈ আছো যে মই 4 ঘণ্টাত কিন্তু যোৰহাটৰ পৰা ডিব্ৰুগড় পুৱাই দিম ঠিক যেনেকৈ কৈছো তেনেকৈ মই 4 ঘণ্টাত ডিব্ৰুগড় পাই গৈছো আৰু পুৱাই দিছো তেতিয়া কোনোবা মানুহে বিশ্বাস কৰিব না যে মই এদিনো ডিব্ৰুগড় গাড়ী লৈ যোৱা নাই আৰু নোযোৱাকৈ মই কেতিয়াও ডাঠি ক'ব নোৱাৰিম যে মই 4 ঘণ্টাত ডিব্ৰুগড় পুৱাই দিম কাৰণ মই যাব লাগিব মই জানিব লাগিব এই ৰাস্তাই এনেকে গ'লে ইমান সময় ডিব্ৰুগড় পাম ঠিক গোটেই বস্তুটো এতিয়া ৰাইজে তেনেকুৱা ধৰণে সন্দেহ কৰিছে তো মই কোৱা কথা নহয় যে আগতীয়াকৈ কেনেকৈ গম পালে যে এই ভোটখিনি ইমানখিনি ভোট আমি পাম এইখিনি জেগাত মানে আমি কামটো কৰিব পাৰিম আৰু এইকেইটা সমষ্টিত আমি কাম কৰিব পাৰিম সেইকেইটা সমষ্টিৰ প্ৰতি মানে গ্যাৰান্টি আছে সেইকেইটাত সব নিজৰ মানুহ আজি গৌৰৱ গগৈ পৰ্যন্ত হাৰি গ'ল
আৰু অখিল গগৈক জিকাই ৰখাৰ এটাই কাৰণ হ'ল যদি অখিল গগৈ হাৰি গুচি যায় তেতিয়াহ'লে জুলুঙাৰ মেকুৰী জল পটকে ওলাই যাব। সেইটো অসম্ভৱ হৈ গুচি যাব যে সকলোখিনি হাৰিল কেনেকৈ। এতিয়া গৌৰৱ গগৈ হৰুৱাইছে, গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট বুলি আগতে গাই আছে, কিন্তু অখিল গগৈৰ কথা একো কোৱা নাই, বহুত বেয়াকৈ কোৱা নাই, চুমা বাবা বুলি উলিয়ালে কিবা বুলি। সেইকাৰণে অখিল গগৈ যদি হাৰি যায় তেতিয়া গোটেই বস্তুটো এনেকুৱা হ'ব যে অকল বিজেপি জিকি গৈছে, বাকী বিৰোধী দলৰ কোনেও মানে আসন পোৱা নগ'ল। সেইটো মানে 2 নম্বৰী কৰিছে বুলি মানে মানুহে তাত জাজ কৰিব। আৰু সেই কথাটোৰ কাৰণে অখিল গগৈ আসন এৰি দিয়া হ'ল, অখিল গগৈ জিকিবলৈ সুবিধা দিয়া হ'ল। আৰু কালি ৰাতি এটা মই ভিডিঅ' পাইছোঁ, এজন মানুহে 4 দিনৰ ভিতৰত এটা EVM মানে বনাই ঠিক কৰিছে, 4 দিন নে 20 দিন এনেকুৱা এটা সময়ত। তেতিয়া মানে তাত গোটেই বস্তুটো দেখুৱাইছে কণ্ডিশ্যনবিলাক। EVM মেচিনটো কি বস্তু, আপুনি বটন যিটো টিপিছে তাৰ ছবিয়ে আহিব, কিন্তু পাৱাৰ অফ কৰি থৈ দিয়াৰ পিছত সি গোটেই উল্টা পুল্টা দেখুৱাই দিব। তাৰ ভিতৰত ছফ্টৱেৰ থাকে, সেই ছফ্টৱেৰ মতেহে EVMত মানে কামটো হয়। আজি ছফ্টৱেৰত যদি আপুনি পদুম ফুল 1000 পাহ ভৰাই থৈ দিয়ে, বাকী আপুনি 1000 বাৰ যদি হাতত ভোট মাৰে সেই পদুমতেই হ'ব, মানে সেই ছফ্টৱেৰ হয় এইটো। গতিকে এই বস্তুটো মই ইলেকশ্যনৰ আগত গুণীজ্ঞানীসকলক কৈ আছিলোঁ যে ভোটটো বেলট পেপাৰত হ'ব লাগে, কিন্তু মুখ চবৰে আছে, বেল চবেই বেলায়। মই কোনো দলৰ নহওঁ বুলিও মই আগত কৈ আছিলোঁ যে মই যদি কোনোবা এটা দলৰ হ'লোহেঁতেন, মই বিজেপিৰে হওঁ বা মই কংগ্ৰেছৰ যদি মই কোনোবা দলৰ হ'লোহেঁতেন, এইবিলাক কিন্তু দুৰ্নীতি, টকা খায়, ইলেকশ্যন আয়োগে কিবা কৰিব, এইবোৰ খেলেই নেমানিলোহেঁতেন। মানে কোনোবা এটা দলত যদি মই নাম লাগি থাকিলোহেঁতেন, লাগে মই জিকা দলৰে হওঁ, মই চব জল পত্ৰত উলিয়াই পেলাম, 2 নম্বৰী কৰি জিকিবলৈ মই কেতিয়াও নিদিওঁ, লাগে মোৰেই দল হওক। কিন্তু এইখিনি মানুহে জানি শুনি একাংশ অকল টকাৰ মুখত পৰি পেলাই এয়া হৈ গ'ল। কাক বিশ্বাস কৰিম, বিশ্বাস কাকোৱেই কৰিব নোৱাৰে। আজি জুবিনদাৰ কথা লৈ পেলাই একাংশই কৰিছে, জুবিনক মাৰিলোঁ, এতিয়া আমুকক মাৰিম তামুকক মাৰিম, চব মানে পইচা পালে মানুহ সলনি হৈ যায় যেন পাওঁ। আজি জুবিনদাৰ গানটো ৰিলিজ দিয়াৰ সময়ত গৰিমাবক ফোন কৰিছিলোঁ যে সমাধি ক্ষেত্ৰৰ পৰা গানটো ৰিলিজ কৰিম, আপুনি আহিব, ভাল লাগিব, আমি গানটো দাদাৰ সোঁৱৰণিত কৰিছোঁ। বহুত আৱেগ সোমাই আছে গানটোত, আৰু ৰাইজে ভাল পাব যদি আপুনি অকণমান ওলাই আহে। তেতিয়া তেখেতে ক'লে এবছৰলৈ আমি কোনো সামাজিক অনুষ্ঠানত যাব নোৱাৰোঁ, আমাৰ পৰিয়ালৰ 3জন মানুহ। কিন্তু সেই একেজনী মানুহকে আজি কেইদিনৰ আগত দেখিলোঁ জুবলি বৰুৱাৰ লগত মঞ্চত গানো গাইছে। আচলতে জুবিনদাৰ সেইটো মই ক'বলৈ যোৱা নাই, কিন্তু মুখৰ কথাষাৰ যেনেকৈ কয় মানুহে ৰাখিব নোৱাৰে। আজিৰ যুগটো এনেকুৱা হৈ গৈছে, চব পিছল খোৱা কথা কয়, চব অৰ্থ নথকা কথা, কোনো কথাৰ মূল্য নাই। মানে মানুহগৰাকীয়ে যেনেকৈ ক'লে, মই ভাবিছোঁ এবছৰলৈ মানুহগৰাকীৰ কোনো সামাজিক অনুষ্ঠানত নাযায়, আনন্দ উল্লাহৰ উৎসৱত নাযায়, কিয়নো গিৰিয়েক মৰাৰ ক্ষোভ আছে। আজি জুবিন গাৰ্গ মৰাৰ কাৰণে মই এটা মঞ্চত উঠি এটা গান গাবলৈ নগ'লোঁ, কিন্তু জুবিন গাৰ্গৰ পত্নী গৈ আজি মঞ্চত নাচি বাগি সেয়া গান গাই ঘূৰি আছে, মন ভাল লগাবলৈ, কিবা কৰিবলৈ। কিন্তু সেই গীতটো ৰিলিজ কৰাৰ সময়ত আকৌ মোক কোৱা হ'ল যে সামাজিক অনুষ্ঠানত আমি যাব নোৱাৰিম এটা বছৰ। গতিকে সকলো মানুহেই এনেকুৱা হৈ গৈছে, কাকো বিশ্বাস কৰিব পৰা অৱস্থাত নাই। গতিকে মানুহে নিজক নিজে বিশ্বাস কৰক আৰু নিজৰ স্থিতি নিজে অটল কৰি চলিবলৈ চেষ্টা কৰক, কাৰো কথা পাতি লাভ নাই। এতিয়া মই জাষ্টিছ ফৰ জুবিন বুলি কৈ মই চৰকাৰখনক বহুত কিবা কিবি কথাও ক'লোঁ, গালিও পাৰিলোঁ, কিন্তু এতিয়া মই বুজি পালোঁ জাষ্টিছ ফৰ জুবিন বুলি ন্যায় বিচাৰি থকা একাংশ মানুহ অকল মুখৰ। আৰু আজি এটা কথা মই সঁচা কথা কৈ গৈ আছোঁ, মোৰ ইউটিউবত মই সেই গানটোৰ ভিউ পালোঁ 1,57,000 এতিয়ালৈকে, আৰু মোৰ ফেচবুকৰ ফ্ৰেণ্ডে কিন্তু 10,000হে ভিউ দিলে জুবিনদাৰ সোঁৱৰণি গানটোত। গতিকে তাতেই বুজি পোৱা যে জুবিন অনুৰাগী কিমান আছে, মানে হাৰ্ডলি, আৰু কিমান আছে মুখেৰে। গতিকে এনেই জুবিনক ভাল পাওঁ বুলি একাংশই চিঞৰি লাভ নাই, কিয়নো এই ভোটৰ ৰিজাল্টেও দেখুৱাই দিলে। আৰু একাংশ যুৱ প্ৰজন্মৰ অত্যাচাৰ, অতপালি এইখিনি দেখিও বুজি পাইছোঁ যে জুবিন গাৰ্গক কিমান ভাল পায়, আৰু কোনোবা পোষ্টৰ কমেণ্টতো দেখা পাইছোঁ। গতিকে আজি ভিক্টৰ দাসৰ নিচিনা এটা মানুহ, যি অশ্লীল ব্যৱহাৰটো মানুহৰ নিজৰ নিজৰ, আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় বুলি কয়। গতিকে তেওঁৰ মানে পৰিস্থিতি বা তেওঁৰ পৰিৱেশ এইবিলাকৰ কাৰণে তেওঁৰ ব্যৱহাৰটো চেঞ্জ হ'ব পাৰে, কিন্তু তেওঁ যি কৰিছিল জাতিৰ কাৰণে, দেশৰ কাৰণে চিঞৰিছিল, তেওঁটো ফালি দিছিল। কিন্তু আজি তেওঁৰ সেই অৱস্থা দেখি কিন্তু একাংশই খুব কিৰিলি পাৰিছে আৰু খুব বা দিছে। গতিকে সেই মানুহবোৰক কৈ যাওঁ, এদিন নিজৰো সেই তেনেকুৱা সময় আহিব য'ত নিজৰ অস্তিত্ব হেৰাব, য'ত থৰকা চকুতি নাইকিয়া হৈ যাব, পলাবৰ কাৰণে, দৌৰিবৰ কাৰণে। এই চৰকাৰেই কিন্তু আপোনালোককো দৌৰাব। হিন্দু বুলি বুকু ফুলাই নাথাকিব, কিন্তু মই কৈ থলোঁ কথাষাৰ মনত ৰাখিব, এদিন কিন্তু সকলোৱে দৌৰিব লাগিব। ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ। কুংকি চৌধুৰী আৰু জ্ঞানশ্ৰী বৰাক আপোনালোকে সমালোচনাৰে ঠকা সৰকা কৰি, বিভিন্ন কটু মন্তব্যৰে ঠকা সৰকা কৰি আপোনালোকে নিজেই নিজকে নীলাজৰ পৰিচয় নিদিব। আমি যে মূৰ্খ কেঁকুৰা জাতি, সেই পৰিচয়টো আপোনালোকে দাঙি নধৰিব। দুগৰাকী অসমীয়া জীয়াৰী,
উচ্চ শিক্ষাৰে শিক্ষিত জীয়াৰী যি দলৰ পৰাই প্ৰতিনিধিত্ব নকৰক কিয় তেখেতলোকে ৰাজনীতিৰ পথাৰত একেবাৰে নতুন আছিল আৰু আপোনালোকে বৰ্তমান সময়ত নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পাছতে দুইগৰাকী যুৱতীক এনেকুৱা ধৰণে মানসিকভাৱে ব্যক্তিগত জীৱনতো এনেকুৱা ধৰণে আক্ৰমণ কৰিছে যে তেখেতলোকে এটা ৰাষ্ট্ৰদ্ৰোহ কৰিলে এটা জীৱনৰ আটাইতকৈ ডাঙৰ ভুল কৰিলে আপোনালোকে নিজৰ পৰিচয় নিজেই দাঙি নধৰিব ইয়াৰ লগতে আৰু এটা কথা কওঁ ডেমক্ৰেসি বিৰোধীৰ ভূমিকা কি নজনা একাংশই অলগদ্ধ মূৰ্খ পলিটিক্সৰ কোনো ল নজনা পলিটিক্সৰ কোনো এথিক্স নজনা একাংশই কেৱল মাত্ৰ উপৰুৱা কেইটামান ভিডিঅ' চাই পৰাজয়ৰ সেই সংখ্যাটো চাই বৰ্তমান সময়ত যি পায় হাতত এনেদৰে মোবাইলটো লৈ যি পায় তাকে বকিবলৈ আৰম্ভ কৰিছে প্ৰথম প্ৰচেষ্টাতে কুংকি চৌধুৰী আৰু জ্ঞানশ্ৰী বৰাই যিটো ৰেকৰ্ড কৰিলে হয়তো বৰ্তমান সময়লৈকে এই যি ৰাজনৈতিক প্ৰেক্ষাপটত অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত অতিকৈ কম তেখেতলোকে যিমান দূৰ আগুৱাই গ'ল তেনেদৰে হয়তো বহুজন নেতা আগুৱাই যাব পৰা নাছিল আজি অসমৰ বাকপটু চতুৰ আৰু বিদগ্ধ বৰ্তমান সময়ত ৰাজনীতিৰ এজন কাণ্ডাৰী হিমন্ত বিশ্ব শৰ্মায়ো যেতিয়া প্ৰথম প্ৰতিদ্বন্দ্বিতা কৰিছিল মাত্ৰ ২৯,০০০ মান ভোট পাবলৈহে সক্ষম হৈছে তেখেতৰ হিয়া প্ৰথম পদক্ষেপ আছিল সেই বুলি হিমন্ত বিশ্ব শৰ্মা ভাঙি পৰা নাছিল যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মাই দুপদ দুপে আগুৱাই গৈ সকলোৰে সমৰ্থন লৈ আজি অসমৰ কিমানটা মন্ত্ৰিত্বৰ পদ অলংকৃত কৰি মুখ্যমন্ত্ৰীৰ দৰে এখন সন্মানীয় আসনত বহিবলৈ সক্ষম হ'ল ভাঙি নপৰাৰ ফল কুংকি চৌধুৰী আৰু জ্ঞানশ্ৰী বৰাই আপোনালোকৰ কথা শুনি ভাঙি নপৰে সেইটো কথা মনত ৰাখিব তেখেতলোকৰ বিবেক আছে তেখেতলোকৰ চিন্তা কৰিব পৰা শক্তি আছে যুৱ প্ৰজন্ম উঠি অহা ফুলদুপা কলিতেই চেপি মৰহাই পেলাবলৈ চেষ্টা নকৰিব আমাৰ সেইটো অভ্যাসেই আমি জানো আজি মনত পৰিছে জুবিন গাৰ্গে কোৱা কথাষাৰ আজি মনত পৰিছে যে আমি কেকুৰা জাতি গ'ল মাটি গ'ল ভেটি বৰ্তমান যাওঁ জাতি বৰ্তমান যাওঁ বৰ্তমান ৰাজনৈতিক নেতাই ৰাজনীতিৰ স্বাৰ্থত কি কৰিব পাৰে সেই কথাবোৰ আপোনালোকে ইতিমধ্যে দেখিছে মই বিৰোধী বা শাসক দুই পক্ষৰে যিসকল নৱপ্ৰজন্মৰ যুৱকে প্ৰতিদ্বন্দ্বিতা কৰিছিল তেখেতলোকক মই আন্তৰিকতাৰে স্বাগতম জনাইছিল সেয়া লাগিলে পবিত্ৰ ৰাভাই হওক ৰূপালী লাংথাচাই হওক ঋষিৰাজ হাজৰিকাই হওক ইফালে লুৰিণজ্যোতি গগৈ গৌৰৱ গগৈ বা জ্ঞানশ্ৰী বৰা কুংকি চৌধুৰী সকলোকে আমি ভাবিছিলোঁ সদনখনত আমি খুব সুন্দৰ কথা বাৰ্তাবোৰ আলোচনা কৰিবলৈ পাম আমি এডুকেশ্যনৰ কথা পাতিম আমি অৰ্থনৈতিক দিশবোৰৰ কথা পাতিম আমি নিবনুৱা সমস্যা সমাধানৰ কথাবোৰ পাতিম চাকৰি কেইটা দিলেই নিবনুৱা সমস্যাৰ সমাধান নহয় 2 লাখ টকা এটা দিলেই আত্মনিৰ্ভৰ আঁচনিখন দিলেই সমস্যাৰ সমাধান নহয় আইন শৃংখলাৰ কথাবোৰ পাতিম কিন্তু বৰ্তমান সময়ত আকৌ সেই আগৰ কথাবোৰেই পাতিব লাগিব আপোনালোকে ৰুব কেৰেলাৰ পুলি বিচাৰিব তাৰ পৰা আপেল নহ'ব আপোনালোকে নাপাব নহয় গতিকে কথাবোৰ গুৰুত্ব দিব একাংশই সামাজিক মাধ্যমত এনেকুৱা ধৰণে একো নাই এমপি মনে এইটো কি ইলেকশ্যন হৈ গ'ল তাক নজনা মানুহে আকৌ ৰাজনীতিৰ জ্ঞান পাঠ দিবলৈ আহে কুংকি চৌধুৰী আৰু জ্ঞানশ্ৰী বৰাক সমালোচনা কৰিবলৈ আহে এটা কথা কৈছোঁ তেখেতলোকে হয়তো লেতেৰা ৰাজনীতি বা কেনেকৈ ৰাইজৰ কাষলৈ যাব লাগে কি বিষয়বস্তুবোৰ উপস্থাপন কোনোবাই পালে 36 দিন কোনোবাই পালে 30 দিন 30 দিনত কোনোবা একে চুটে কোনোবা প্ৰধানমন্ত্ৰী হ'ব পাৰিব নেকি ৰাজনৈতিক ক্ষেত্ৰখনত ইমান দখল কৰিব পাৰিব নেকি নোৱাৰে হিমন্ত বিশ্ব শৰ্মায়ো পৰা নাছিল কোনেও নোৱাৰে সেয়া লাগিলে ময়ে নহওক কিয় সেয়া যোনেই নহওক লাগিলে নহ'ব একালত বৃন্দাবন একালত পৰেশন আপোনাৰ কথা বাৰ্তাবোৰ সকলো এইটো ৰাজনৈতিক কোনো স্থিৰতা নাই কাৰো প্ৰপাৰ্টি নহয় এই ৰাজনৈতিক পথাৰখন কাৰো প্ৰপাৰ্টি নহয় বিধানসভাখন কাৰো প্ৰপাৰ্টি নহয় তাত ৰাইজৰ কথা আলোচনা কৰিবলৈকে ৰাইজৰ দ্বাৰা জনতাৰ বাবে জনতাৰ চৰকাৰ জনতাই নিৰ্বাচন কৰে এই 5 বছৰ পিছত হয়তো এই স্থিতিটো উলুটা হ'ব পশ্চিমবংগৰ নিৰ্বাচন চাওক 15টা বছৰে যিদৰে দবদপাই আছিল আজি ৰাইজে লুটিয়াম বুলি ক'লে ৰাইজে লুটিয়াই দিলে ৰাইজে নতুনত্ব বিচাৰিলে গতিকে ৰাইজে লুটিয়ালে ঠিক আছে কংগ্ৰেছৰ শাসনকাল আপোনালোকে চাওক 15টা বছৰ নেৰা নেপেৰাকে শাসন কৰিলে তাৰ পৰা কি হ'ল লুটি খাই গ'ল এজেণ্ডা
গ্ৰাছ লেভেলত কি হয়, বুথ পৰ্যায়ত কি, এই সকলোবোৰ বস্তু যেতিয়ালৈকে আপুনি কেপচাৰ কৰিব নোৱাৰোঁ, ৰাজনীতিত বিৰোধীৰ ভূমিকা আমি কি বুজিব নোৱাৰোঁ, তেতিয়ালৈকে কিন্তু এই শাসক পক্ষ, যি দলে শাসক কৰিব, তেতিয়া যি মন যায়, যিহকে মন যায়, তেনেধৰণে নিজৰ মন মৰ্জি খেয়াল খুচিমতে যি কৰিবলৈ মন যায় তাকেই কৰিব। কথাবোৰ বুজি পোৱাৰ সময়। দুটা নৱপ্ৰজন্মৰ, দুগৰাকী উঠি অহা প্ৰজন্মৰ দুপাহ ফুল হয়। সেই ফুল দুপাহ আপোনালোকে কলিতেই মৰহাই নেপেলাব। যি সাহস কৰিছে এই পথাৰখনলৈ আহিবলৈ, আপোনালোকে কিমান দিন হ'ল? সেই পুৰণা কেইজনে খাই খাই পেট গেৰেলা কৰি সম্পত্তিৰ পাহাৰ গঢ়া বাহিৰে একোৱেই কৰা নাই। সদনত গৈ দুআষাৰ কথা কোৱাও নেদেখোঁ। সেই সকলোকে আপোনালোকে ভোটাধিকাৰ দি সাব্যস্ত কৰি জয়যুক্ত কৰিলে। সভাই সমিতিয়ে ভালকৈ কথা এটা ক'ব নোৱাৰে, সদনত গৈ ভালকৈ কথা এটা ক'ব নোৱাৰে, ইংৰাজী বুজি পায় নে নাপায় তাকো চিন্তা। তাৰ পৰা যেতিয়া শিক্ষিত যুৱ প্ৰজন্ম আহিব, সেইসকলক আপোনালোকে আদৰি নলয়। তেখেতলোকৰ মনোবল বৃদ্ধি কৰাৰ পৰিৱৰ্তে তেখেতলোকক যে সামাজিকভাৱে হত্যা কৰিছে আপোনালোকে, সেই কথাবোৰে আপোনালোকে দেখুৱাই আছে। আপোনাৰ ব্যৱহাৰে, আপোনাৰ পৰিচয় আপোনালোকে দেখুৱাইছে, কিন্তু কথাটো এইটোৱে নাপায়। আপোনালোকে বুজি পাব ডেমক্ৰেচিত বিৰোধীৰ ভূমিকা কি। শক্তিশালী বিৰোধী নহ'লে শাসক পক্ষই কি ভূমিকা গ্ৰহণ কৰিব পাৰে, সেই বস্তুবোৰ এবাৰ কেলকুলেশ্যন কৰিব। আপোনালোকৰ যেতিয়া এনালিচিছ নাথাকে, পলিটিকেল এনালিচিছ নাথাকে, কাৰোবাৰ কোনোবাই ক'লে, কোনোবাই কিবা হ'ল, এই কথাবোৰতে বিশ্বাস কৰি মেলি ওপৰুৱা কেৱল আৱৰণ থকা পৃথিৱী এখন চাই থকাৰ বাবেই আমাৰ আজি এই অৱস্থাটো। কথাবোৰ মনত গুৰুত্ব সহকাৰে বিচাৰ কৰিব। কুংকি চৌধুৰী আৰু জ্ঞানশ্ৰী বৰা সদায় আগুৱাই যাওক। কুংকিৰ দৰে আৰু যুৱ প্ৰজন্ম ওলাই আহক, আৰু আহক। ৰাজনীতিত আমাৰ যুৱ প্ৰজন্মৰ প্ৰয়োজনীয়তা আছে। আমি কি বিষয়বোৰ আলোচনা কৰিব লাগে, সেই বস্তুবোৰ আমি তাতে তেখেতলোকক লৈ আলোচনা কৰিব বিচাৰোঁ। এতিয়া যদি আমি এইগালক লৈ আলোচনা কৰিব বিচাৰোঁ, যিগাল জিকিলে শাসকে হওক বা বিৰোধীয়ে হওক, তেখেতলোকে চুমাৰ কথা পাতিব, কিবা কথা পাতিব, এইবোৰ একো নাই। ঘোঁৰা, গৰু, ছাগলী, গৰু মাংস, গাহৰি মাংস, এইগালেই পাতি থাকিব, বেলেগ নাপাতে, সদনখন লেতেৰা কৰি পেলাই। গতিকে আমি আশা কৰোঁ যে সমাজখন সুস্থিৰ হওক, ন্যায় ব্যৱস্থা উন্নত হওক, নিবনুৱা সমস্যা গোটেইখিনি সমাধান নহ'লেও পৰ্যায়ক্ৰমে 30 লাখ নিবনুৱাক যদি 2 লাখক চাকৰি দিয়ে, বাকীগালে কি কৰিব, কি ঘোঁৰা গাছ কাটিব? তাহাঁতৰ ওপৰত কিবা ব্যৱস্থা ল'বনে? সেই বস্তুবোৰ আলোচনা কৰিব লাগে। শিক্ষা ব্যৱস্থা, আমি কলেজলৈ গৈছোঁ, BA কমপ্লিট কৰিছোঁ, কিবা কৰিছোঁ, কম্পিউটাৰ ক্লাছ এটা লৈছোঁ, কিবা কৰিছোঁ, সেয়াই। কিন্তু উন্নত মানৰ শিক্ষা ব্যৱস্থাৰ কথা, শ্ৰেণী কোঠাৰ কথা, উন্নত মানদণ্ডৰ AI টেকন'লজিত আজি কেনেধৰণে আগবাঢ়ি যাব, সেইখিনি কথা আমি আলোচনা কৰিছোঁনে? নাই কৰা। গতিকে পৃথিৱীখন সলনি হৈছে। আমাৰ আপোনালোকৰ মন মগজুবোৰ সলনি কৰক। এই ঘৰৰ ভিতৰতে ভাত খাই, ভাত খোৱা, শাক খোৱা, এই কথাবোৰতে সীমাবদ্ধ নাথাকিব। হয়, সাধাৰণ জীৱন যাপন কৰক। আমি বহুত জানিব নালাগে, কিন্তু ৰাজনৈতিক প্ৰেক্ষাপটত আমি আওপকীয়াকৈ আপুনি মই সকলো ৰাজনৈতিকভাৱে জড়িত, দিনে ৰাতি আমি ৰাজনৈতিকভাৱে জড়িত। গতিকে এই বিষয়বস্তুবোৰত অকণমান গুৰুত্ব সহকাৰে লৈ সমাজখন বা আইন ব্যৱস্থাটো বা এই গণতান্ত্ৰিক দেশখন সুৰক্ষিত কৰিবৰ কাৰণে আপোনাৰ ভূমিকা অত্যন্ত প্ৰয়োজন। কাৰণ কি আপোনালোকে ভোট দিছে, আপোনালোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে। প্ৰতিগৰাকী সচেতন ভোটাৰৰ বাবে এই কথাবোৰ জনাটো অত্যন্ত প্ৰয়োজন। গতিকে যিমান পাৰে বিবেচনা কৰিব, কাৰোবাক সামাজিকভাৱে হত্যা কৰিবলৈ উঠি পৰি নালাগিব।